শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। তেওঁ সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষা SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'। ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। মহাভাৰতত কৰ্ণৰ চৰিত্ৰৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় অভিনেতা পংকজ ধীৰৰ দেহাৱসান। ৬৮ বছৰ বয়সত জনপ্ৰিয় অভিনেতাজনে ইহলীলা সম্বৰণ কৰে। বহুদিন ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। অৱশেষত নিষ্ঠুৰ নিয়তিৰ হাতত তেওঁ হাৰ মানিব লগা হয়। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'ত আছিল ইমানখিনিয়েই। ধন্যবাদ।